নিউজ পোয়েট্ৰি জাৰ্নেলৰ ইউটিউবত প্ৰচাৰ কৰিবৰ বাবে অসম নিউজ পোয়েট্ৰি জাৰ্নেলৰ মুখ্য সম্পাদক বিশিষ্ট কবি গুণমৰাণ ডাঙৰীয়াৰ অনুৰোধ মৰ্মে পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম উই সাফলো। যাৰ বুকুৰ চৰাইজনী উৰি গৈছে, যি হৈ আছে ভালৰ বাবেই হৈ আছে, চিন্তা নকৰিবা, গীতাত কৈছে। এই কথা তেওঁ কেনেকৈ মানি ল'ব? পানীমলা, তই এনেই নক হ'লে, নদীখন নদীয়ে হৈ থাকিব, জনম লৈছোঁ যেতিয়া এদিন মৰিম। ৰাতি ৰাতি শুব নোৱাৰোঁ, নৈখন বাঢ়ে। পানীমলা, তই বৰ সোনকালে গলি অ'। আগাৰি নৈখন বাঢ়িলেই কত যে মাছ কাছ ধৰিছিলোঁ, হাতে হাতে ধৰি বৰকৈ মনত পৰিছে। তোৰহে মনত নপৰে পানীমলা, তোৰনো ক'ত আৰু মনত পৰিব? তই সৌ দূৰণিত ফুলি আছা নিৰ্জন ফুল হৈ। বতাহৰ উমান পাওঁ, সেয়াই নেকি তই পানীমলা? আকাশ নাচাওঁ আৰু পানীমলা, মানুহে এনেই কয় অকল সৰিয়হ ফুল দেখোঁ, সৰিয়হ ফুল। কেতিয়াবা দেখোঁ তোমাক মৌনতাৰ সিপাৰে। পানীমলা অ', এই জীয়া নৈত হাঁহে পানীত নচৰা অৱস্থা। তই মাজে মাজে সপোনত হ'লেও আহি থাকিবি, বহু কথা আছে বকুল ফুলৰ দৰে, বকুল ফুলৰ দৰে।